তো এই ভিডিওটোত আমি ডিসকাস কৰিম এইচএস ফাইনেল ৰিজাল্টটো কোনটো সময়ত ডিক্লেয়াৰ হ'ব, কোনটো এক্সাক্টলি সময়ত ৰিজাল্টটো পাব্লিছ হ'ব। ঠিক আছে, তো প্ৰথমে আপুনি এটা ৱেবছাইট ওপেন কৰি ল'ব লাগিব, যেটো ৱেবছাইটৰ নাম হ'ল indiafastjobalert.com। ঠিক আছে, ইয়াৰ পিছত প্ৰথম লিংকটো ট্যাপ কৰি দিব। আপোনাৰ সন্মুখত এই ইন্টাৰফেসটো আহি যাব। ইয়াৰ পিছত আপুনি ইয়াতে এটা অপচন চাব পাৰিব, শো মোৰ। তো এই অপচনত ট্যাপ কৰিব লাগিব। ইয়াৰ পিছত অলপ তলফালে আহিলে আপুনি ইয়াতে চাব পাৰিব আসাম এইচএস ফাইনেল ৰিজাল্ট 2025। ঠিক আছে, এই লিংকটোত ট্যাপ কৰিব লাগিব। ইয়াৰ পিছত অলপ তলফালে আহিলে আপুনি ইয়াতে চাব পাৰিব আসাম এইচএস ফাইনেল ৰিজাল্ট 2025। আপোনাৰ ফাইনেল এক্সামটো কেতিয়া হৈছে তাৰ বিষয়ে অলপ লিখা আছে, আৰু তলফালে লিখা আছে আপুনি চাব পাৰে দা আসাম ষ্টেট School Education Board has not yet declared the Assam Higher Secondary Examination results for the year 2025. However, the results are expected to be announced in May 2025 at 9 AM. ঠিক আছে, আপুনি চাব পাৰে যে এইচএস ফাইনেল ৰিজাল্টটো এতিয়ালৈকে ডিক্লেয়াৰই হোৱা নাই কোনটো সময়ত পাব্লিছ হ'ব। আৰু ইয়াতে কোৱা হৈছে যে মে মাহত ৰিজাল্টটো পাব্লিছ হ'ব। মে মাহতে ডিক্লেয়াৰ কৰিব কোনটো সময়ত ৰিজাল্টটো পাব্লিছ কৰিব লাগে। আৰু যেতিয়া ৰিজাল্টটো পাব্লিছ হ'ব আপুনি এই ৱেবছাইটতে আহি ৰিজাল্টটো সহজ সৰল পদ্ধতিত চাব পাৰিব উইথ মাৰ্কশ্বিট সহকাৰে। ঠিক আছে, ৰিজাল্ট চাব পৰা ৱেবছাইটটো আৰু আছে, কিন্তু সেইবিলাক ৱেবছাইটত কেইবাটাও সমস্যাৰ সন্মুখীন হ'ব পাৰে, যেনেকুৱা নেটৱৰ্ক ইছ্যু, সাৰ্ভাৰ এৰৰ, তেনেকুৱা সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে আপুনি এই ৱেবছাইটত আহি ৰিজাল্টটো চাব পাৰিব যেতিয়া ৰিজাল্টটো পাব্লিছ হ'ব। ৰিজাল্টটো এতিয়া পাব্লিছ নহয়, মে মাহত ৰিজাল্টটো পাব্লিছ হ'ব। গতিকে মে মাহত আপুনি এই ৱেবছাইটত আহি ৰিজাল্টটো চাব পাৰে। মে মাহৰ কোনটো সময়ত ৰিজাল্টটো পাব্লিছ হ'ব সেইটো ডিক্লেয়াৰ এতিয়ালৈকে হোৱা নাই। আপুনি এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নতুন আপডেটৰ কাৰণে। মই নতুন আপডেট আপোনালোকক জনাম, কোনটো সময়ত এক্সাক্টলি ৰিজাল্টটো পাব্লিছ হ'ব সেইটো মই আপোনাক জনাই দিম। গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আপুনি ইয়াতে অভাৰভিউ চাব পাৰে, নেম অফ এক্সাম আসাম এইচএস ফাইনেল এক্সাম। ঠিক আছে, বোর্ড নেম, ক্লাস নেম, এক্সাম ডেট, এক্সাম টাইপ। আপুনি ৰিজাল্ট ষ্টেটাছ চাব পাৰে, নট ডিক্লেয়াৰ, এতিয়ালৈকে ডিক্লেয়াৰ হোৱাই নাই। গতিকে চেনেলটো আপুনি সাবস্ক্ৰাইব কৰি ল'ব, কোনটো সময়ত এক্সাক্টলি ৰিজাল্টটো পাব্লিছ হ'ব আপোনাক কৈ দিম। আৰু ভিডিওটো ভাল লাগিলে লাইক কৰি দিব। ধন্যবাদ ভিডিওটো চোৱাৰ কাৰণে।